আজিৰ কইনাগৰাকী কিন্তু সকলোৰে পৰা কমপ্লিমেণ্ট পাইছিলে তেওঁক ৰিয়েলত একদম পুতলাৰ নিচিনা লাগি থকা বুলি। হাই এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে আছে। 23 এপ্ৰিলত মোৰ এটা মেকআপ আছিলে আজাৰাত, এংগেজমেণ্ট ব্ৰাইডৰ মেকআপ। আৰু যিহেতু মেকআপটো ৰাতিপুৱাই কৰিব লাগিব, সেয়েহে মই আগৰ দিনাই মানে ইভিনিং আজাৰালৈ গুচি গ'লোঁ আৰু তাত সেইদিনা ষ্টে' কৰিব কৈছিলে যিহেতু, সেইকাৰণে তাত আমি ষ্টে' কৰিলোঁ। আৰু নেক্সট মৰ্ণিঙে একদম সোনকালকৈ মেকআপ ষ্টাৰ্ট কৰি দিলোঁ, যিহেতু এংগেজমেণ্ট সোনকালে হ'ব বুলি কৈছিলে। ৰাতিপুৱাতে আহি একদম ধুমাধুমকৈ মেকআপ ষ্টাৰ্ট কৰি দিলোঁ। এয়া আমাৰ মৰম লগা কইনাগৰাকী। তেওঁৰ হাঁহিটো খুব মৰম লগা আছিলে আৰু তেওঁৰ মানুহজনীও খুব মৰম লগা। আৰু তেওঁৰ মেকআপটো কমপ্লিট হোৱাৰ পিছত তেওঁক ইমানেই মৰম লাগিছিলে, মানে সঁচাকৈয়ে তেওঁক মোৰে চাই থাকিব মন কৰিছিল। আৰু তাত থকা গেষ্ট বা যোনে তেওঁক চাব আহিছিলে আৰু সকলোৱে কৈছিলে তেওঁক একদম জীৱন্ত পুতলাৰ নিচিনা লাগি থকা বুলি। আৰু এয়া তেওঁৰ কমপ্লিট লুকটো আপোনালোককো দেখুৱালোঁ। আপোনালোকে জনাবলৈ নাপাহৰিব আজিৰ লুকটো কেনেকুৱা পাইছে, কমেণ্ট এটা কৰি জনাব। তেন্তে আজিলৈ আহিছোঁ, বাই।